বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচালকৰ বিৰুদ্ধে ছাগলী চিণ্ডিকেট চুৰৰ অভিযোগ। সত্য প্ৰমাণৰ দাবীত বামুণপুখুৰী চাহ বাগিচাৰ উত্তৰ প্ৰতিবাদ শ্ৰমিক সংগঠনৰ। নাজিৰা সমজিলা অন্তৰ্গত বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচালক অবেশ কুমাৰ তিৱাৰীৰ বিৰুদ্ধে সমীপৰ বেহুবৰ চাহ বাগিচাৰ অসম চাহ কৰ্মচাৰী সংঘৰ সভাপতি ফুল সিং কুমাৰে ছাগলী চোৰ আৰু চিণ্ডিকেট চলোৱাৰ বুলি অভিযোগ তুলি সংবাদ মাধ্যমৰ প্ৰচাৰ চলোৱাক লৈ আজি বামুণপুখুৰী চাহ বাগিচাৰ শ্ৰমিক সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচালকৰ বিৰুদ্ধে তোলা অভিযোগৰ সত্য প্ৰমাণিত কৰিব নোৱাৰিলে বেহুবৰ চাহ বাগিচাৰ ফুল সিং কুমাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰে প্ৰতিবাদী শ্ৰমিক সংগঠনসমূহে। গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা আপোনালোকৰ মিডিয়াক ধন্যবাদ জনাইছোঁ। যিহেতু যিটো সঁচা যিটো মিছা সেইটো আপোনালোকে মিডিয়াৰ যোগেদি আজি ৰাইজক জনাব লাগিব। মোৰ প্ৰথমে প্ৰশ্ন হ'ল, বাগানত আমাৰ সংবিধান বোলা বস্তু এটা আছে। সংবিধানৰ বাহিৰত যিখিনি কাম কৰা হয় তাক পানিছমেণ্ট দিয়া হয়। কথা হ'ল, আমাৰ বাগানত এতিয়া অভিযোগ ওলাইছে যে মেনেজাৰে ছাগলীৰ চিণ্ডিকেট কৰিছে বুলি। চিণ্ডিকেট কি, সেই কথাটো যিজন অভিযোগ দিছে সেইজন জানিব লাগিব। আৰু দ্বিতীয় নম্বৰ কথা হ'ল, চোৰ বুলিও কৈছে, ছাগলী চোৰ কৰি আনে। সেইটো চোৰ নহয়, সংবিধান আছে বুলি মই প্ৰথমতে কৈছিলোঁ। এই কাৰণে বাগানৰ কৰ্মচাৰী কাম কৰি থকা অৱস্থাত যদি তেখেতসকলে কিবা ভুল ভাল কৰে তেখেতসকলক নটিছৰ যোগেদি শাসনমূলক ব্যৱস্থা লোৱা হয়। কিন্তু বিহুবৰ হওক, মেটেনচোৱা হওক, লক্ষ্মীজান হওক, মেকিপুৰ হওক, সেইসকল ব্যক্তিয়ে যদি আমাৰ বাগানত বামুণপুখুৰীত আহি যদি অত্যাচাৰ কৰে, কিবা অসৎ কাম কৰে, তেখেতসকলক বাগানৰ সংবিধান মতে আইন মতে তেখেতসকলক দণ্ডনীয় বা মানে কিবা শাসন কৰিব নোৱাৰিব। গতিকে তেখেতসকলৰ ছাগলী আমাৰ বামুণপুখুৰীত সোমাই গছ ছাগছ বাকলি খাই দিয়ে, ছাগছ ভাঙি দিয়ে, ছাগছ ছিগি দিয়ে। দ্বিতীয় নম্বৰ কথা হ'ল, নিশা হ'লে সেইসকল ব্যক্তি বামুণপুখুৰীৰ বাহিৰত যিখিনি বসবাস কৰে, মই আজি নাম নকওঁ, বিহুৰ হওক, মেথেনচোৱা হওক, চেলেংপথাৰ হওক, সেইসকল ব্যক্তি কি কৰে, ফেঞ্চিং কাটি ৰাতি হ'লে গৰু ছাগলী সোমায়। তো সেইসকল ব্যক্তিৰ কাৰণে আমাৰ বাগানৰ প্ৰায় 1500-2000 শ্ৰমিকৰ আমি জীৱন অন্ধকাৰলৈ আমি ঠেলি দিব নোৱাৰোঁ। যিহেতু আমাৰ এই 1500-2000 শ্ৰমিক বাগানৰ লগত জড়িত, আৰু ইহঁতৰ ছাগলী গৰু সোমালে আমি পানিছমেণ্ট হিচাপে মেনেজমেণ্টে সেইটো আইন আছে, সংবিধান আছে, আমাৰ পাৱন আছে। হয়তো আপোনালোকে গমো পায়, পাৱনৰ লাইচেঞ্চো দিয়ে চৰকাৰে। কিন্তু বৰ্তমান আমাৰ পাৱনৰ লাইচেঞ্চ আছে নে নাই মই নাজানো, কিন্তু পাৱন আছে আমাৰ। সেই পাৱনত সেই ছাগলী সেই গৰুবোৰ ধৰি আনি আমাক আবদ্ধ কৰি ৰাখে। আৰু যিসকলৰ গৃহস্থৰ ছাগলী গৰু ধৰি আনে তেখেতসকলক বুজনি এটা দিয়ে যে আপোনালোকে খেতি কৰে, ধান খেতি কৰে, চব্জি খেতি কৰে, সেই সময়ত যদি আমাৰ গৰু ছাগলী সোমাই যদি আপোনালোকৰ খেতি নষ্ট কৰে, আপোনালোকক কেনেকৈ লাগিব? তেনেকৈ আমাৰ চাহ গছটো এটা খেতি হয়, এই খেতিৰ লগত জড়িত 1500-2000 মানুহ জড়িত হৈ আছে। আপোনালোকৰ গৰু ছাগলী সোমাই আমাৰ চাহ গছ নষ্ট কৰাৰ কাৰণে আজি আমাৰ চাহ শ্ৰমিকৰ জীৱন অন্ধকাৰলৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকক বুজনি এটা দিছোঁ। সেইকাৰণে আপোনাৰ ছাগলী আমি ধৰি ৰাখিছিলোঁ। পুনৰ আপোনালোকে ছাগলী গৰু লৈ যাওক, লৈ যাই আপোনালোকে নিজৰ ছাগলী, নিজৰ গৰু নিজৰ জিম্মাত ৰাখক। এই আইনটো প্ৰযোজ্যৰ কাৰণে আমাৰ সেই তেনেকৈ ছাগলী গৰু ধৰা হয়। তাত কোনো ধৰণৰ চিণ্ডিকেট, কোনো ধৰণৰ ছাগলী ব্যৱসায় ইয়াত জড়িত নাই। আৰু যিজন অভিযোগ দিছে সেইজন ব্যক্তিক মই সকীয়াই দিছোঁ বামুণপুখুৰী গাঁওৰক্ষীৰ তৰফৰ পৰা। তেখেতে প্ৰমাণ দিব লাগিব যে কোনজন মেনেজাৰ আজি ছাগলী চুৰ কৰিছে, ছাগলী চিণ্ডিকেট কৰিছে, ছাগলী বিকিছে। কি কয় নাই? বামুণপুখুৰী জিন্দাবাদ, বামুণপুখুৰী জিন্দাবাদ। এই ব্যক্তিজনক সকীয়াই দিছোঁ। এতিয়া তেওঁৰ ওপৰত আপোনালোকে কি ব্যৱস্থা? আমি আইনগতভাৱে তেখেতৰ ওপৰত আমি গোচৰ তৰিম, যদি তেখেতে আমাক প্ৰমাণ কৰি দিব লাগিব। আৰু একটা কথা সকীয়াই দিছোঁ, বামুণপুখুৰীৰ বাসিন্দাৰ কোনোবা এজন ব্যক্তি তেওঁলোকে জড়িত থাকিব পাৰে। যদি আছে মই মেনেজমেণ্টক আপিল কৰিম, যদি সেইজন ব্যক্তিৰ পৰা যদি বামুণপুখুৰী বাগান আৰু বিহুবৰ বাগানৰ মাজত এতিয়া সংঘাত হোৱাৰ সম্ভাৱনা হৈছে, তেনেকৈ সৃষ্টি হৈছে, তেনেকৈ যদি হয় সেইজন ব্যক্তিকো আমি বামুণপুখুৰীৰ পৰা বহিষ্কাৰ কৰিবলৈ আমি 1 ছেকেণ্ডো কুণ্ঠাবোধ নকৰোঁ। ऐसा কথা মানে ম্যানেজমেন্টকে আমার মজদুরকে বদনাম করার কথা হয়েছে। আমার এটা বাগান চলাও, আমি ম্যানেজমেন্ট আর মজদুর মিলি পেলাই বাগান চলাও। অকলে ম্যানেজমেন্টে বাগান চলাব নোৱাৰে। আর সেইটো যোনে কৈছে এটা প্রমাণ দিব লাগিব। প্রমাণ নদিলে আমি এইটো মানতে নহওঁ, আমি এইটো কৰা নাই। আর ছাগলী আমরা ধরা একটা টিম আছে, বাগানে পুলি খায়, ছাগলী ধৰি লৈ আহে, আকৌ আহি সিহঁতি বিচাৰ কৰি পেলাই দি দিয়ে সিহঁতি। এতিয়া পইচা কথা যে ওলাইছে সেইটো প্ৰমাণ দিব লাগিব। তেওঁ এই পইচা কথা যিটো ওলাইছে এইটো কিমান দূৰ সত্য, কিমান দূৰ অসত্য? 100% মিছা কথা। মিছা কথা।
মানে আপোনালোকে ছাগলী ধৰি পেলাই আমি ৰাখোঁ, ভালকৈ তাক পানী খাওঁ, ঘাঁহ খাওঁ। আমাৰ বাগানে পুৰি অনিষ্ট কৰে। আমাৰ বাগান চেটি কাটি দিয়ে, চেটি খাই দিয়ে। চাই গাছে মানে যে বকৰি খাই দিয়ে, চাই গাছ প্লাণ্ট শুকাই যায়। এটা প্লাণ্ট লগাবলৈ বহুত কষ্ট কৰিব লাগে। মজদুৰ গোটা দিনত তিতি মেলি লগায় সিহঁতি। সেই মানুহ যদি বকৰি খাই লগাওঁ আমি, সেইটো বাগান চলাব নোৱাৰোঁ। কোনো আমিও নোৱাৰে, আপুনিও নোৱাৰে, আমাৰ ৰাইজেও নোৱাৰিব। আৰু যিজন যুৱকে আপোনালোকৰ বাগানৰ হয়নে নহয়? আমাৰ বাগানৰ নহয়। ক'ৰ হয় বুলি আপুনি গম পাইছে বৰ্তমান? আমি গম পালোঁ এইটো বিহুবৰে হৈ আছে। এইটো সত্য নহয়। আমাৰ এটা মানে ছাগলী ধৰে বা ধৰি আনি থৈছে, ছাগলীয়ে আমাৰ বাগানখন কিমান অনিষ্ট কৰিছে তাৰ বিষয়েওতো জানিব লাগিব। আৰু যোনে এষাৰ কথা কৈছে যে মেনেজমেণ্টে ছাগলী ধৰি আনিছে, মানে বেয়া এটা কথা কৈছে যে চুৰ কৰে বুলি, সেইটো কথাৰ আমাক প্ৰমাণ দিয়ক। বিহুবৰৰে ছাগলী নহয়, আমাৰ বামুণপুখুৰী চাহ বাগিচাৰ ছাগলীও ধৰিছে। ছাগলী বাগিচাত সোমালে মানে আমাৰ চাহ গছ আছে, পুলি যিবোৰ চাহ গছ, সেই চাহ গছ মানে কি হয়, বাকলিটো খালে মানে চাহ গছজোপা মৰি থাকে। তো ইমান কষ্ট কৰি যদি তাত চাহ গছজোপা ৰোৱা হয়, তো ছাগলী কেনেকৈ দিব? গৰু সোমালেও ধৰি থৈ যেনিবা এৰাল দি থৈ। আপোনালোকে আজি আমাৰ বাগিচাৰ প্ৰধান পৰিচালক চুৰ বুলি কৈছে, ছাগলী চুৰ কৰিছে বুলি কৈছে। সেইটো আমাক প্ৰমাণ দিব লাগিব যে আমাৰ মেনেজমেণ্টে মানে আমাৰ মেনেজাৰে কেতিয়া তেনেকুৱা এটা বেয়া কাম কৰিলে, সেইটো তেখেতসকলে আমাক প্ৰমাণ দিয়ক। আৰু যিজনে মানে মিডিয়াৰ আগত কৈছে, ফেচবুকত এৰিছে যে বামুণপুখুৰী চাহ বাগিচাৰ প্ৰধান পৰিচালকে ছাগলী চুৰ কৰিছে বা আৰু কিবা কিবি কথাবোৰ কৈছে বামুণপুখুৰীৰ বিষয়ে, তেখেতে আমাক প্ৰমাণ দিব লাগিব। নহ'লে আমাৰ বাগিচাবাসী ৰাইজে মানে আমি আৰু ইয়াতকৈ মানে ডাঙৰকৈ আৰু মানে প্ৰতিবাদ কৰিবলৈ আমি চাহ গাছ ৰুইছোঁ, সেইটো চাহ গাছত যদি আমি যতন কৰিলে কিমান টকা পাওঁ। আৰু আজি যদি ভাঙি দিয়ে চাহ গাছটো ছাগলী খুন্দি, আমাৰতো বেয়া হয়। चाह गाछ तक हमने कितना कष्ट लगाया, चाह गाछ तक हमने ये बागान से बजे 6टा बजे जाए चाह गाछ पुली रुपेले और ओट पीछे जाके हमने खुंदल पाबो तो हमने बेया लगे है ना। तो छागरी जखन धरले कौन गोदाम ने बंद करले उ हमने प्रमाण दे दो, चोर बोलले नहीं होवे ना, चोर के प्रमाण दो। अब बिहबर के लगे कौन गोदाम ने बंद करले, गोदाम तक चाबी ताला एक बामनपुखुरी मानुष के देला हलन की खुलेले जे कौन गोदाम ने बंद करले है। हमने मैनेजर है टांगर मैनेजर जो देख के गेले हर हुआ जाके वायरल कर दिले, प्रमाण दो हमने के प्रमाण तो लगे आको। हमने कोनो उल्टा सीधा हुआ बोलल ना जे बरहानी बीबर के बागान के मानुष हम आज भी बीबर जाबो, कल भी बीबर के मानुष यहाँ तो किंतु आज हमने के सृष्टि एक डांगर कर देलो ना। एक मानुष करने हमने गोटा बामनपुखुरी मानुष बीबर के मानुष हमने व्यापार पूरी सिस्टम कर देला ना। हमने ओटा सिस्टम नहीं बिचारी जे चोर बोलले है ओके प्रमाण लगे।